অরুত কৃষ্ণ চক্রান্ত কামকোতিজিত জগত साधु बांधव पवित्र गीत राग हिंदुरा ताल एक ताल
আৰু সন্তক পালনৰ হেতু অৱতাৰ ধৰ্মই বিশ্বৰ এইবাৰ জন্মলৈ দৈৱকীৰ গৰ্ভত শান্তি স্থাপনৰ হেতু সংহাৰ কৰিলো মই দুষ্ট দানৱ ধৰ্ম সংস্থাপনৰ হেতু সংহাৰ কৰালো কৌৰৱ কুল পাণ্ডৱৰ হাতে তথাপিও যেন শান্তি স্থাপন হোৱা নাই এই বিশ্বৰ আনহাতে ভাৰত যুদ্ধত জয়ী হৈ পাৰ্থ মহাবীৰে অহংকাৰ কৰিছে মনত তেওঁৰ সেই গৰ্ব খৰ্ব কৰিব লাগিব মোৰ এই পৰম ভক্ত মণিপুৰ নিপতি মণিবজৰ হাতত পৰাজয় কৰাই বীৰ পাৰ্থক দেখুৱাব লাগিব ধৰ্মৰ প্ৰতিভা আৰু লগে লগে পিতা পুত্ৰৰো হ'ব মিলন কাৰণ ভকতেহে বুৰহিদি জানিবা নিশ্চয় ভকতৰ জনৰ জানা আমি মই বিনা ভকতে নিচিন্তে কিছুমান ভকতত পৰে মই নিচিন্ত হোৱান ঈশ্বৰ পৰম কৃষ্ণ সচিদানন্দ বিগ্ৰহ অনাদি ৰুধিৰ গোবিন্দ সৰ্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ যাওঁ মই ধৰ্মৰাজৰ হতুৱাই অশ্বমেধ মহাযজ্ঞ কৰোঁ এজন প্ৰথম যজ্ঞাস্য মণিপূৰ্ণ কৰে লগতে প্ৰথম ভীমাৰ্জুনে দুই বীৰ সভার মাঝে ধর্ম যুধিষ্ঠির গহি নগম ভীর রাজতি ধীর স্থির আরে গহির গম্ভীর রাজা অতি ধীর স্থির ধর্ম প্রাণ যুধিষ্ঠির পাণ্ডু রনন্দন রাম হরি বুলা হবে ক্ষমা জি কগন
আহা যদুপতি মোৰ পদিপাত কৰিবা গ্ৰহণ যদুপতি সিংহাসনৰ আশা কৰি এই অভগা পাণ্ডৱে জাতি নাশ বংশ নাশ কৰিলো অনেক দিনে নিশাই মোৰ সেই চিন্তাই দহিছে অন্তৰ সেই হেতু অশ্বমেধ মহাযজ্ঞ কৰি আৰম্ভ ভাৰতৰ চৌদিশে মেলি দিলো যজ্ঞ তুৰংগ কিন্তু যদুপতি দাদা আজি 10 মাহ হল অশ্বৰে একোকে নাপালো সম্ভেদ যদুপতি তোমাৰ কৃপাতে জয়ী হৈ ভাৰত যুদ্ধত এতিয়া এই যজ্ঞ কৰি সমাপন ধন্য কৰা দাসক তোমাৰ দাদা যুধিষ্ঠিৰ যদুপতি তাৰ বাবে চিন্তা নকৰা অলপো বাধাহীনভাৱে মহাযজ্ঞ হ'ব সমাপন হবা তুমি ভাৰতৰ একছত্ৰী ৰজা যদুপতি দাদা শুনি সন্তোষ লভিলো তোমাৰ কথাত কিন্তু যদুপতি দাদা এতিয়াও সন্দেহ মোৰ জাগিছে প্ৰাণত কোনোবা ৰাজ্যত প্ৰৱেশ কৰিছে যজ্ঞৰ অস্ত্ৰ দাদা যদুপতি বৰ্তমান যজ্ঞস্ব প্ৰৱেশিছে মণিপুৰ ৰাজ্য এইবাৰ পাৰ্থবীৰ সন্মুখীন হ'ব এক উপযুক্ত বীৰৰ সতে উপযুক্ত বীৰ কোৱা যদুপতি কোন সেই উপযুক্ত বীৰ কিবা নাম বাৰু তাৰ বব্ৰুবাহন নাম তাৰ বব্ৰুবাহন বীৰ তেওঁ পৃথিৱীৰ অন্য এক শ্ৰেষ্ঠতম ধনুৰ্ধৰ হয়তোবা হ'ব পাৰে এইবাৰ বিঘিনী পাণ্ডৱৰ যদুপতি দাদা থাকোতে সহায় এই পাণ্ডৱে নকৰে কোনো বীৰলে ভয় যদুপতি দাদা তোমাৰ কৃপাতে পৰাভূত হব সকলো বিধিৰ বিধান কদাপিতো দহয় খণ্ডন যদুপতি ব'লা দাদা যাওঁ আমি অন্তেশপুৰলৈ তাতে গৈ সকলো কৰিম আলোচনা ব'লা যদুপতি প্রবেখিলা ভার মাঝে পান্দু
দাদা বিকুদৰ ভাই আৰু বীৰসকল দাদা জ্যেষ্ঠ দাদা ধৰ্মৰাজে অশ্বমেধি মহাযজ্ঞ কৰি আয়োজন পঠালে সকলোকে অশ্বৰ লগত ভাৰতৰ লক্ষ লক্ষ বীৰৰ ৰাজ্যতে যজ্ঞস্ব প্ৰৱেশে জয়পত্ৰলৈ নেদেখি জয়ৰ আশা সকলো বীৰেই সমৰ্পণ কৰিলে নিজ স্বাধীনতাই পাণ্ডৱৰ চৰণৰ তলত কিন্তু নোৱাৰিলো বুজিব একোকে এইবাৰ কোন ৰাজ্যত প্ৰৱেশ কৰিছে যজ্ঞস্ব দাদা ভাই। বৰ্তমান যজ্ঞস্ব প্ৰৱেশিছে মণিপুৰ ৰাজ্যত নিশ্চয় জানিব পাৰিছো মণিপুৰ নিপতিয়ে যজ্ঞস্ব কৰিছে বন্ধন এইবাৰ পাণ্ডৱৰ জয়লাভ নহ'ব সম্ভৱ দাদা ভাই এই কলে ভাই নকুন দাদা পাণ্ডৱৰ জয়লাভ নহ'ব সম্ভৱ দাদা আহি উঠে মোৰ এই কথা শুনি ভীমৰ নাম শুনিলে পাতালৰ বাসুকিও হাত ভৰি পেটত লুকায় আৰু অৰ্জুনৰ নাম শুনিলে কঁপি উঠে বজ্ৰ বুকু থৰ থৰকৈ তেন্তে ভীমাৰ্জুন থাকোঁতে পাণ্ডৱৰ লগত পাণ্ডৱৰ জয়লাভ নহ'ব সম্ভৱ মণিবজৰ ভয়ত কেইজন হৈছে কাতৰ বহি থকা শিবিৰত আনন্দৰ মনেৰে এই বিকুদাৰে অকলে গতাৰে বুহাৰী বিনাশিব মণিপুৰ ৰাজ্য এটি এটিকৈ শান্ত হওক খুৰাদেউ বিনাযোগ ক্ষান্ত হওক খুৰাদেউ শান্ত হওক খুৰাদেউ এয়া মাত্ৰ আলোচনা সিদ্ধান্ত নহয় পৃথিৱীত এনে শক্তি আছে কাৰ যি পাণ্ডৱক বিনাশিব পাৰে অযথা বিতৰ্ক কৰি কালক্ষয় নকৰিব খুৰা সঁচা কথা ভীমাৰ্জুন থাকোঁতেই জীৱিত থাকোঁতেই লগত নিজেই অনুহল কাৰ সাধ্য পাণ্ডৱক কৰে পৰাজয় মণিব্ৰজৰ প্ৰাণমূৰ নকবে মণিব্ৰজৰ ভয়ত সন্মুখ সমৰত দেখম মই ৰণৰ কৌশল মণিব্ৰজ নাম মই মিহলম ধূলি লগত সঁচা কথা দাদা থাকোঁতেই জীৱিত আমি যত বীৰগণ কোনে পাৰে পাণ্ডৱক পৰাস্ত কৰিব সন্মুখ সমৰত দেখা যাব মণিবজৰ বীৰত্ব ধন্য ধন্য ভাতৃ মোৰে দাদা ধন্য অনুশাল এনেহেনে বীৰগণ থাকোঁতে পাৰ্থৰ লগত পাৰ্থয়ে নকৰে ভয় সমৰ ক্ষেত্ৰলৈ কিন্তু বীৰসকল দাদা পাৰ্থ নাম শুনিলে হয়তো মণিব্ৰজে সমৰ্পণ কৰিব পাৰে যজ্ঞাশ্বৰী পাণ্ডৱৰ পদকমলত গতিকে বৰ্তমান যুদ্ধযাত্ৰাৰ নাই প্ৰয়োজন সঁচা কথা দাদা বৰ্তমান যুদ্ধযাত্ৰা নাই প্ৰয়োজন নিশ্চয় ব'লা যাওঁ আমি খন্তেক বিশ্ৰামৰ হেতু অৰে ভাই দাদা। বহুদিন পোৱা নাই বিকুদৰে উপযুক্ত বীৰ প্ৰকৃততে যদি হয় মণিবজ বীৰ যজ্ঞ ৰস্যমুক্ত কৰি পলোৱাম মই ৰণৰ পিপাসু
কি দুৰ্ভাগ্য ৰাজ্য তনুতমত্ত হৈ চিৰদিন কাল কটাইছো কিন্তু আজি পৰ্যন্ত মোৰ জন্মদাতা পিতাকোন তেওঁক মই দেখিবলৈ নাপালো এদিন এক মুহূৰ্তৰ কাৰণেও পৰম আৰাধ্য পিতৃৰ চৰণ যুগল দৰ্শন কৰিবলৈ নাপালো শাস্ত্ৰত কৈছে পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ পিতৰি প্ৰীতিমাপন্নে প্ৰিয়ন্তে সৰ্ব দেৱতা আৰু এনে স্থলত শাস্ত্ৰৰ এই বচন ফাঁকি যদি মই পিতৃৰ চৰণত বন্দনা কৰিবলৈ নাপাওঁ তেন্তে মোৰ এই জীৱনৰ সাৰ্থকতা ক'ত ঠিক মোৰ এই ৰাজ্যখন ঠিক মোৰ এই হতভগা পাপী জীৱন যে পিতাৰ আদেশত পৰশুৰামে আপোন মাতৃকো কৰিছিল শিৰচ্ছেদ যে পিতাৰ আদেশত শ্ৰীৰামচন্দ্ৰই খাটিছিল বনবাস তেনে পিতা মোৰ ভাগ্যৰ নহল দৰ্শন হে প্ৰভু মই জন্মান্তৰে এনেকৈ কুকৰ্ম কৰিছিলো যে যাৰ বাবে মই জগতৰ সকলো সুখ সম্পদ লাভ কৰিও পিতৃৰ পদদৰ্শনৰ পৰা বঞ্চিত হ'ব লগা হ'ল কোন সেনাপতি মহারাজ সেনাপতি সংবাদ কি সেনাপতি মহারাজ প্ৰণাম কৰিব গহন আমাৰ ৰাজ উদ্যানত এটি সুলক্ষণ সম্পন্ন অশ্বৰক্ষাবিহীন হৈ প্ৰৱেশ কৰিছে আপোনাৰ আদেশ পালে সেই অশ্বক বন্ধন কৰিব পাৰো কি কলা সেনাপতি মহারাজ ৰক্ষা বিহীন হৈ প্ৰৱেশ কৰিছে অশ্ব আমাৰ ৰাজ উদ্যানত হয় মহারাজ সেনাপতি মহারাজ সঁচাই যদি অশ্বসী অতিকে সুন্দৰ তেন্তে বলা যাও নকৰি পলম বন্ধন কৰি ৰাখো অশ্বশালত মোৰ
লক্ষীয়া বিহীন হৈ কৌৰৱা অশ্ব প্ৰৱেশ কৰিলে এই মণিপুৰ ৰাজ উদ্যানত সঁচাকৈ অশ্বটো অতিকে সুন্দৰ কপালতে লিখা আছে পুত্ৰ কাৰবাৰে সেনাপতি মহাৰাজ লৈ আনা অশ্ব পুত্ৰৰ সহিতে মহারাজ লওক মহারাজ অশ্বমেধ মহাযজ্ঞ কৰি ৰাজা যুধিষ্ঠিৰে মেলি দিছে যজ্ঞ ৰস্য ভাৰতৰ সকলো প্ৰান্তত যজ্ঞ ৰস্য ৰক্ষক ভীমাৰ্জুন আহিছে নিজেই যিজনে অশ্ব কৰিব বন্ধন ভীমাৰ্জুনে সমুচিত প্ৰতিফল দিব সিজনক বাহ আচৰিত হাস পাণ্ডৱৰ কুৰুক্ষেত্ৰৰ ৰণত কুৰুকুল পৰাজয় কৰি ভাবিছে সিহঁতে যে বিশ্ব জয়ী হলো বুলি কিন্তু সেনাপতি মহারাজ মণিব যে বিনা যুদ্ধে অৰ্পণ নকৰে অশ্ব পাণ্ডৱৰ চৰণ তলত বন্ধন কৰা অশ্ব শক্তি আছে যদি পাণ্ডৱৰ মুক্ত কৰি নিয়ক যজ্ঞ অশ্ব নিজ বাহুবলেৰে মহারাজ সেনাপতি এই কথাকে ময়ো কৰো সমৰ্থন শক্তি যদি আছে পাণ্ডৱৰ মুক্ত কৰি নিয়ক যজ্ঞ নিজ বাহুবলে বিনা যুদ্ধে মণিপুৰে যজ্ঞ অৰ্পণ নকৰে কদাপি অ হৌৱা দুই যুৱক আহে ইফালে এৰি দিয়া যজ্ঞৰ তুৰংগ যজ্ঞ উৎসৱ বন্ধন কৰি কিয় তুমি কৰিব খুজিছা ৰণৰ আয়োজন আৰ্য লিখা আছে বিজয়ী পত্ৰত সত্য যদি আছে কাৰোবাৰ বন্ধন কৰিব পাৰে যজ্ঞ ৰস্য এই হেতু মই যজ্ঞ ৰস্য কৰিছো বন্ধন যোৱা ৱাগৈ পাৰ্থক তোমাৰ বপ্ৰবাহনে যজ্ঞ ৰস্য কৰিছো বন্ধন শক্তি আছে যদি পাণ্ডৱৰ মুক্ত কৰি দিয়ক যজ্ঞ ৰস্য নিজ বাহুবলেৰে ৰাজন কিন্তু জানিব খোজো কিবা হেতু আজি মণিপুৰ নিপতিয়ে জগাই তুলিব খোজে পাণ্ডৱ কেশৰীক শুনা ৰাজন দিও মই হিত উপদেশ চিন্তা কৰা যদি নিজৰ মংগল সধা যদি ৰাজ্যৰ মংগল যজ্ঞ ৰস্য পাৰ্থৰ হাতে কৰাগৈ অৰ্পণ নালাগে শুনাব মোক হিত উপদেশ জন্ম মোৰ ক্ষত্ৰিয় কুলত নিৰ্ময় ক্ষত্ৰিয় নিপতি সেই হেতু মণিব জাতি পাণ্ডৱক শত্ৰুৰূপে কৰিছে আহ্বান সেনাপতি মহারাজ লৈ বলা অশ্বশালালৈ ধন্য ধন্য ৰাজন ধন্য তোমাৰ বীৰত্বৰ পাণ্ডৱক তুমি শত্ৰুৰূপে কৈছা আহ্বান কিন্তু দাদা ভয় এই কোমলীয়া বিনি প্ৰতীক দেখি স্নেহত মোৰ অন্ত হৈছে বিচলিত সঁচা কথা ভাই দেখা পাই বব্ৰুবাহনক স্নেহত হলো মই অতিকে কাতৰ মনত মোৰ জাগিছে সন্দেহ বব্ৰুবাহন যেন কোনো এক বীৰৰ সন্তান বলা ভাই দাদা যাও আমি দাদাৰ সমীপে বলা দাদা দাদা ভেটি দাদা বৰ্তমান যজ্ঞস্ব প্ৰৱেশিছে মণিপুৰ ৰাজ্যত মণিপুৰ নিপতিয়ে যজ্ঞস্ব কৰিছে বন্ধন বিনা যুদ্ধে নিপতিয়ে যজ্ঞ ৰস্য নকৰে অৰ্পণ সঁচা দাদা বাৰে বাৰে নিপতিক যজ্ঞ মুক্তি দিব বাবে দিছিলো নিৰ্দেশ কিন্তু তেওঁ মাত্ৰ দিলে সমিধান সমর ক্ষেত্ৰত অৱতাৰ উচিত মীমাংসা সুন্দর সংবাদিত ভাই মণিব যে আজি পাণ্ডৱক শত্ৰু হিচাপে কৰিছে আহ্বান
কুৰুক্ষেত্ৰৰ সমৰৰ পৰা পাণ্ডৱে পোৱা নাই উপযুক্ত বীৰ। এইবাবে শুকাই আছে কণ্ঠ মোৰ বহুদিন, বিয়াহত কাতৰ প্ৰাণ। এইবাৰ পূৰ্ণ হ'ব মোৰ মনৰ কামনা। অসা খুৰাদেউ অতি দুঃসহায় মণিপুৰ নিপতি বলে অনুমতি তব বলই খতাব পাৰো মই মণিপুৰ ৰাজ্য ৰক্ষ কিংবা হেতৰি স্বয়ং বৈদ্যধাৰী দেবন্দ কাক মই নকৰিম ক্ষমা। আপোনাৰ চৰণ প্ৰসাৰে ঐক্য মাথি দিয়ক বৃক্ষকেতু, হাতে লাই ধৰুবান প্ৰৱেশ কৰোঁ মই মণিপুৰ ৰাজ্য। উদ্ধাৰি আনিম যজ্ঞৰ তুৰংগ, সম্পূৰ্ণ কৰোঁ অশ্বমেধ মহাযজ্ঞ ৰজা যুধিষ্ঠিৰ। বীৰগণ, মণিপুৰে যজ্ঞ অস্ত্ৰ বন্ধন কৰি আবানিছে নিজৰ মৰণ, কিন্তু জ্যেষ্ঠ দাদা ধৰ্মৰাজে কদাপিতো ৰক্তপাত নকৰে কামনা। সেয়েহেতু বব্ৰুবাহনক সুধো কোনোবাৰ, তেওঁ যজ্ঞৰ অস্ত্ৰ অৰ্পণ কৰে নে নকৰে। অসম্ভৱ, অসম্ভৱ, এই কথা কেতিয়াও নহয় সম্ভৱ। মণিপুৰ নিপতিয়ে নিজ ইচ্ছাৰ মতে যজ্ঞৰ অস্ত্ৰ কৰিছে বন্ধন। তেন্তে আজি কিয় পাণ্ডৱে কাপুৰুষ হৈ মণিপুৰ নিপতি চৰণ তলত নিবেদন কৰিব পুনৰ? বিকুদৰ এই, উন্মাদ নহবা তুমি, অবাবতে ৰক্তপাত নকৰা কামনা। শান্তিৰ শান্তিৰ পূজাৰী আমি, কিয় কৰোঁ অবাবতে অশান্তিৰ সৃজন। সেয়েহেতু আমাৰ কোনো এজন গৈ লৈ অহা মতামত বব্ৰুবাহনৰ, তেওঁ যজ্ঞৰ অস্ত্ৰ অৰ্পণ কৰে নে নকৰে। ময়ো তাকেই কৰোঁ সমৰ্থ। বিনা যুদ্ধে যদি মুক্তি দিয়ে যজ্ঞৰ তুৰংগ, আনন্দৰ বাতৰি হ'বইতো পাৰ্থৰ কাৰণে। উত্তমৰ বিষকেতো খুৰাদেউ যোৱা তুমি কোৱাকৈ বব্ৰুবাহনক আছে যদি প্ৰাণলৈ মমতা, মুক্তি দিয়কি বিনা যুদ্ধে। সেৱা আজ্ঞা খুৰাদেউ, প্ৰাণে প্ৰাণে আপোনাৰ আজ্ঞা মই কৰিম পালন। আই অৰ্জুন, দাদা বিবাহেতো মণিপুৰে বিষকেতোক পঠিয়াই ভীমক কৰে দুঃসজ্ঞান। চিন্তা নকৰিবা দাদা, মনোকামনা হ'ব পূৰণ। ব'লা ব'লা আমি যাওঁ খন্তেকি বিশ্ৰাম কৰোঁগৈ। বল ভাই।
মের ভক্ত নম্বরে দৈত্যরাজ অনুকূলর ভক্তি হদর বাহুর বলের ময় অমরাবতীর দেবেন্দ্র করি পরাজয় রাখিছিল দানবর বিজয় গৌরব মের ভক্ত নাম যদি উনে কোনো বা দেবতায় জাইখায় রাইখায় কিংবা মানব সকলতি ভয়ত হয় কম্পমান হেন শ্রেষ্ঠ ভক্ত ঠাকুতে জীবিত ভক্তি মোর অনুকূলে প্রাণ দিলে হে অর্জুনৰ হাত কেতিয়া মিলিব সেই সুবৰ্ণ হুজুৰ সেই চিন্তাই মোৰ দহিছে অন্তৰ দৈত্যৰাজ সেনাপতি তাৰ বাবে আপুনি অলপ চিন্তা নকৰিব আহিব মহেন্দ্ৰখন অতি সোনকালে যুধিষ্ঠিৰে মহা অশ্বমেধ যজ্ঞ কৰি আয়োজন মেলিছে যজ্ঞৰ ভাৰতৰ সকলো ৰাজ্যত এইবাৰ যজ্ঞ চব বেগিছে মণিপুৰ ৰাজ্যত সেয়েহে মণিপুৰ নিপতিয়ে বন্দী কৰি যজ্ঞৰ পানিছে ৰাজ পাণ্ডৱৰ সহিতে এই সুযোগতে আমি ভক্তি পৰি প্ৰতিশোধ ল'বৰ বাবে যাত্ৰা কৰো মণিপুৰৰ অভিমুখে সঁচা কথা সেনাপতি মিলিছে সুবৰ্ণ হুজুৰ প্ৰতিশোধ ল'বৰ বাবে যোৱা সেনাপতি সৈন্য সামন্ত কৰাগৈ প্ৰস্তুত কালিলৈ প্ৰভাততে আমি মণিপুৰ ৰাজ্যলৈ কৰিম গমন ভাল দৈত্যৰাজ মিলিছে সুবৰ্ণ হুজুৰ প্ৰতিশোধ ল'বৰ বাবে এই ভক্তিৰ সন্তৰ পৰা ল'ম মই বিখন প্ৰতিশোধ অৰ্জুন এই অৰ্জুন হরি হয় তুমি অতনিবা কি কৈ আছা দাদা দাদাই চলে যাও আমি বলো দাদা দাদাই চলে যাও আমি
সেনাপতি পাণ্ডৱৰ যজ্ঞস্ব বন্দী হল মণিপুৰৰ ৰাজ উদ্যানত ভাৰতৰ সকলো ৰজাই পাণ্ডৱৰ ভয়ত হৈ কম্পমান সমৰ্পণ কৰে যজ্ঞৰস্ব পাণ্ডৱ চৰন্তৰত কিন্তু বীৰগণ মণিবজে বিনা যুদ্ধে অর্পণ নকৰে অশ্ব পাণ্ডৱৰ চৰন্তৰত সেই হেতু সাজু হোৱা সকলোতে ৰক্ষা কৰিবলৈ জননীৰ সন্মান মহারাজ সেনাপতি থাকোতে জীবিত কদাপি নকৰে ত্যাগ জননীৰ বিজয় গৌৰৱ ভাৰতৰ হত হত ভীৰণীপতিয়ে লব মানি পাণ্ডৱৰ ৰক্ষত্ব সেই বুলি মণিপুৰবাসীয়ে নকৰা চিকাৰ দখত্ব পাণ্ডৱৰ হমে মন্ত্ৰীবৰ নদী পাণ্ডৱৰ অখণ্ড শক্তি মিছাতে তুমি কিয় কৰিছা মহাৰাজ মন্ত্ৰীবৰ শুনকেই বিদ্ধৰ বচন যদুপতি কৃষ্ণ যিজনাৰ সহায় সিজনাৰী দুখ আচাৰিলে অমংগল হব নিজৰ ৰাজন মন্ত্ৰীবৰ অমংগল হব মণিপুৰবাসী সেই হেতু মহাৰাজ মন্ত্ৰীবৰ চিন্তা কৰা যদি নিজৰ মংগল সাধা যদি ৰাজ্যৰ মংগল যজ্ঞৰস্য সমৰ্পণ কৰা পাণ্ডৱৰ পদকমলত কি কলা মন্ত্ৰী মহাৰাজ মণিপুৰৰ ৰাজমন্ত্ৰী হৈ কোন মুখে কলা তুমি এনে ঘৃণিত বচন জন্ম হৈ ক্ষত্ৰিয় কুলত হেৰুতাৰ বেখেৰ মই সন্ধি ভিক্ষা নকৰো পাণ্ডৱৰ হমে ছি ছি মন্ত্ৰীবৰে ছি তোমাৰ মুখত শুনি এনে ঘৃণিত বচন লঘু হল সন্মান যে বব্ৰ বাহনৰ মহাৰাজ কোৱা মন্ত্ৰীবৰ জানাই তুমি পাণ্ডৱৰ বল পৰাক্ৰম সেয়েহেতু এনেদৰে কৰা অহংকাৰে প্ৰত্যক্ষে দেখিবা যিদিনা পাণ্ডৱৰ ৰণ কৌশল সেইদিনা স্তব্ধ হোৱা মন্ত্ৰী স্তব্ধ হোৱা নালাগে শুনাব মোক পাণ্ডৱৰ বিজয়ী কাহিনী হ'ব পাৰে ধনঞ্জয় শ্ৰেষ্ঠ ধনুৰ্ধৰ হ'ব পাৰে যদুপতি পাণ্ডৱৰ সহায় সেই বুলি মৃত্যুৰ ভয়ত কাপুৰ হৈ সন্ধি ভিক্ষা মই নকৰো পাণ্ডৱৰ হয় যোৱা মন্ত্ৰীবৰ নালাগে দিব তুমি সৌ মন্ত্ৰণা মোক যোৱা মন্ত্ৰীবৰ ভালে মহাৰাজ গহন কোন তুমি সুন্দৰ যুৱক কেৱাখেতু প্ৰৱেশিলা ৰাজসভাত মোক মহারাজ কর্ণ নন্দন মই বৃক্ষকেতু নাম বৃক্ষকেতু পাণ্ডৱৰ দূত হৈ আহিছো মই মণিপুৰ ৰাজসভালৈ পাণ্ডৱৰ দূত হৈ শুনা ৰাজন যদিও বা ভুল কৰি তুমি পাণ্ডৱৰ যজ্ঞস্য কৰিছা বন্ধন তথাপিতো পাৰ্থ ধনুদ্ধৰে ক্ষমিছে তোমাৰ হত অপৰাধ সেই হেতু ৰাজন যজ্ঞস্য সমৰ্পণ কৰা পাণ্ডৱৰ চৰন্তৰত আৰু যদি সমৰ্পণ নকৰো তেতিয়া তথাপিতো পুনৰবাৰ ভাবিছো ৰাজন যুদ্ধ আহ্বান কৰি পাণ্ডৱৰ লগত অমংগল চপাই নানিবা নৃপতিৰ অমংগলৰ কথা ভাবিব নালাগে হেৰৌ কৰ্ণৰ নন্দন থাকোতে জীৱিত এই চিৰণ বজ কাৰ সাধ্য মহাৰাজৰ বিঘিনি ঘটাব সেনাপতি নকৰিবা তুমি এনে অহংকাৰ মহাৰাজৰ সন্মুখত এনে উচ্চ বাক্য কৰি উচ্চাৰণ কিয় তুমি ভিতৰ দিয়া পৰিচয় কি কালি হেৰৌ কৰ্ণৰ নন্দন মণিপ্ৰজাৰ সেনাপতিক তই ভীৰ বুলি কৰ অপমান মহাৰাজ কৰ আদেশ সেনাপতি মুহূৰ্ততে শিৰচ্ছেদ কৰো এই যুৱক সেনাপতি শান্ত হোৱা কৰ্ণনন্দন শান্ত হোৱা
মোৰ এই অমূল্য সভাত অস্ত্ৰৰ খেলা নালাগে খেলিব। যোৱা, সকলোতে যুদ্ধৰ বাবে হোৱাগৈ প্ৰস্তুত। বেশ তেন্তে সেয়ে হওক সুন্দৰ সিদ্ধান্ত। সেনাপতি, সাজু হৈ থাকিবা তুমিও সময়ত উপযুক্ত হস্তেৰ ল'বলৈ। হস্তে হস্তে কৰি আলিংগন সমৰ ক্ষেত্ৰত অৱতাৰ মধুৰ সেনাপতি, মহারাজ সজোৱা তুৰন্ত মোৰ সেনা বাহিনী। অতি শীঘ্ৰে আমি যুদ্ধ যাত্ৰা কৰিব লাগিব। এইবাৰ দেখুৱাব লাগিব বিশ্বক মণিপুৰী সেনানীৰ শক্তি কিমান। ব'লা যাওঁ, আমি যুদ্ধৰ বাবে হওঁগৈ প্ৰস্তুত। প্ৰৱেশয় সভাৰ মাজে চিত্ৰাংগদা দেৱী। প্ৰৱেশয় সভাৰ মাজে চিত্ৰাংগদা দেৱী। সংগে চলে ধীৰে ধীৰে পাইলা গয়া সভাৰ ভিতৰ। হৰিহে হৰি ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন। সীতা, বাইদেউ কিয় আজি তোমাৰ মন হৈছে চঞ্চল? বাইদেউ কিনো কম মোৰ দুখৰ কথা, শুনিব পাৰিবা জানো স্থিৰ হৈ? যোৱা ৰাতি দেখিলো এক অদ্ভুত সপোন। সেইবাবে মন মোৰ আজি অতিকে চঞ্চল। ভনী চিন্তা, বাইদেউ জ্ঞানীজনে সপোন দেখি চিন্তাত নহয় কাতৰ। কোৱাচোন কিনো বাৰু দেখিলা সপোন সবিশেষ ভাঙি? শুনা বাইদেউ, সপোনৰ সকলো বাতৰি কওঁ মই সবিশেষ ভাঙি। 16 বছৰ পূৰ্বে যিদৰে মোৰ স্বামী পাৰ্থই মৰমেৰে মাতিছিল চিত্ৰাংগদা বুলি, সেইদৰে সপোনত আজিও পাৰ্থই চিত্ৰাংগদা বুলি দিলে স্নেহালিংগন। সাৰ পালো ঠিক সেই সময়তে, সোণৰ সপোন ক্ষতেকতে হ'ল চুৰমাৰ। কিয় বাৰু ইমান নিষ্ঠুৰ সেই তৃতীয় পাণ্ডৱ? পৰিলে তেওঁলৈ মনত হিয়া মোৰ হয় অতিকে ব্যাকুল। ভনী চিন্তা, বাইদেউ ওলোপিৰো তেনে দখা কৰিলে পাৰ্থই। কতনো মধুৰ বাণী বলিলে দাসীক, কিন্তু নাহিল ঘূৰি মোৰ কাষলৈ।
কিয় বাৰু ইমান নিষ্ঠুৰ সেই পুৰুষ জাতি? আই বাছা, লোৱা তেন্তে উভয় পুৰুষৰ সহস্ৰ প্ৰণাম। দীৰ্ঘজীৱী হোৱা বাছা, আই মোৰ নয়নৰ মণি। উঠা বাছা, আই বাছা। আই আজি অতি গৌৰৱৰ দিন। তোমাৰ পুত্ৰই পাণ্ডৱৰ যজ্ঞস্ব কৰিছে বন্ধন। কেহুদালি বাছা, পাণ্ডৱৰ যজ্ঞ অচতই কৰিলি বন্ধন। সঁচা কথাই পাণ্ডৱৰ যজ্ঞস্ব মই কৰিছো বন্ধন। লেখা আছে বিজয়ী পুত্ৰত। অশ্বমেধ মহাযজ্ঞ পাতিছে ৰাজা যুধিষ্ঠিৰে। যজ্ঞৰ ৰক্ষক অৰ্জুন ধৰণীৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ। এনে দুসাজ যদি আছে কাৰোবাৰ, ৰোধে যদি যজ্ঞৰ তুৰংগ, তেন্তে তেন্তে হবংশে বংশ হব ধূৰূপ নিশ্চয়। আৰু আৰু শুনাই বান্ধি মই যজ্ঞৰস্ব দুটাৰ মুখেৰে দিছো সমাচাৰ। তৃতীয় পাণ্ডৱে প্ৰৱেশী নগৰ আতিথ্য গ্ৰহণ কৰে বব্ৰ বাহনৰ। তেন্তে অশ্ব পাব দান, অন্যথা বিনা যুদ্ধে সমৰ্পণ নকৰো অশ্ব পাণ্ডৱৰ চৰণ তলত। কি কলি বাছা, আই পাণ্ডৱৰ সমেতই কৰিবি সমৰ। আই পাণ্ডৱৰ নামত তোমাৰ সন্তানে অলপ সংশয় নকৰে। আশীৰ্বাদ কৰাই পাণ্ডৱক সমষ্টিত দিও প্ৰতিফল। বিজয় পাৰ্থক দিও মই যোগ্য পুৰস্কাৰ। আই সুন্দাও নহবি অ শুই, আই ৰদৰ কাৰণে। আই পিতৃ হবে ৰদ কৰি তই কিয় মহাপাপত ডুবিব খুজিছ? পিতা কোন মোৰ পিতা? অধৈৰ্য নহবি অ শুই, আই পাৰ্থৰ নন্দ তই, আই পাৰ্থৰ নন্দ তই, পাণ্ডৱৰ বংশ। কি শুনালে মাতৃ? অ বাছা, পাৰ্থৰ নন্দন মই পাণ্ডৱৰ বংশৰ। অ পাণ্ডৱ। আজি শুনিল প্ৰথম। নাই নাই এই কথা মোৰ নহয় বিশ্বাস। কোৱা কোৱা খেৰা মন্ত্ৰী বৰ, কোৱা কোৱা খেৰা বৈ মাতৃ জননী। হস্তিনাৰ পৰা আহি তৃতীয় পাণ্ডৱে কিদৰে পুত্ৰ লভিলে মণিপুৰ ৰাজ্যত। কিদৰে পত্নী কৰিছিল মোৰ জননী। এই কথা একেবাৰে মোৰ নহয় বিশ্বাস। মহাৰাজ কোৱা মন্ত্ৰী বৰ। আচৰিত নহব, কওঁ শুনা তব জন্মৰে কাহিনী। 16 বছৰৰ পূৰ্বে আহিছিল ধনঞ্জয় তীৰ্থ ভ্ৰমণৰ হেতুৱেই মণিপুৰ ৰাজ্যত। সুঠাম সুন্দৰী দেই বিশালে বদন দেখি চিত্ৰভানুনিপতিয়ে সপিছিলে চিত্ৰাংগদাক পাৰ্থৰ হাতত। এবছৰ কালে বাস কৰি ধনঞ্জয় গুচি গ'লে হস্তিনাপুৰলৈ। আৰু আৰু তেওঁৰেই ঔৰসত চিত্ৰাংগদাৰে পবিত্ৰ গৰ্ভত জন্ম হ'ল আপোনাৰ। সেই হেতু মহাৰাজ মন্ত্ৰী বৰ বাৰে 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 যুদ্ধৰ বাবে আপোনাক দিছিল। কিন্তু নামানি এই ধৰি বচন আহ্বানিলে মহাৰণ নিষ্পত্তিৰ সময়। সপোন সপোন যেন লাগিছে মনত। ভাবিছিলো ইমান দিনে পিতৃ মোৰ কোনো এক পৰম দেৱতা। আজিকে জানিলো পিতৃ মোৰ ধনঞ্জয় কুন্তীৰ নন্দন। সপোন নহয় বাছা, আই সঁচাকৈ পিতৃ তোমাৰ বীৰ ধনঞ্জয়। বাছা মোৰ, আই তোমাৰ সমান ভাগ্যৱান নাই কোনোৱেই ধৰাৰ পক্ষত। আই যোৱা বাছা, আই যজ্ঞ অস্ত্ৰ সমৰ্পণ কৰি তোমাৰ পিতৃৰ পদত আই পাণ্ডৱৰ মহাযজ্ঞ কৰা সমৰ্পণ। তেনে কথা নকবা জননী, তেনে কথা নকবা। হ'ব পাৰে ধনঞ্জয় জন্মদাতা মোৰ, হ'ব পাৰে তেওঁ শ্ৰেষ্ঠ ধনুৰ্ধৰ। সেইবুলি যজ্ঞৰস্য সমৰ্পণ কৰি পাৰ্থৰ পদত জগতত ভীৰু বুলি পৰিচয় মই নিদিওঁ কদাপি। বাছা, পিতৃ
যদি হয় মোৰ তৃতীয় পাণ্ডৱ তেন্তে তেন্তে সমৰি ক্ষেত্ৰত পুত্ৰৰূপে পিতাৰ চৰণ কৰিম বন্দনা কি কলি বাছা আই পিতৃৰ হবে তই কৰিবি সমৰ আই শুনে যদি এই কথা জগতে হাঁহিব আই কলংক হাৰিব শুন কলংক হাৰিব তোৰ চৰিত্ৰৰ নামত অধৈৰ্য নহ'ব বাছা আই শুনা যদি মাতৃৰ বচন আত্মসমৰ্পণ কৰা পিতৃৰ পদত কদাপিতো নহয় এইটো লজ্জাৰ বিষয় পিতৃসমে হৈ সন্মিলিত আনন্দ প্ৰদান কৰা মাতৃক তোমাৰ আই মোৰ এই উচ্চশীৰ সীমাত্ৰীৰ সত্ৰী হোৱা নাই অৱনত কাৰো চৰণত তেন্তে তেন্তে আজি কিয় অচিনাকি পাৰ্থৰ পদত বিসৰ্জন দি মোৰ বিজয় গৌৰৱ আই ক্ষমা কৰা পুত্ৰক তোমাৰ মোৰ দ্বাৰা এই কাম কদাপিতো নহ'ব সম্ভৱ মাতৃৰ আদেশ লংঘন নকৰিবি শুন আই মাতৃৰ আদেশ তই লংঘন নকৰিবি ক্ষমা কৰা আই কোনোদিন কোৱা নাই মই অবাধ্য তোমাৰ কিন্তু কিন্তু লাগিছে সংশয় মনত যজ্ঞৰস সমৰ্পণ কৰি পাৰ্থৰ পদত চিনাকি দেম যেতিয়া পুত্ৰ বুলি মই তেতিয়া তেতিয়া পিতৃয়ে যদি মোক কাপুৰুষ বুলি কয় অপমান আৰু যদি মাতৃ কলংক হানে তোমাৰ নামত তেতিয়া তেতিয়া কিদৰে সহ্য কৰিম মই সেই বিকল অপমান বাছা সেইবাবে চিন্তা নকৰিবি শুন আই দেখিলে বুজি পাবি কেনে দয়াবান তোৰ পিতৃ ধনঞ্জয় আই পুত্ৰ বুলি পৰিচয় দিলে পাৰ্থৰ কাষত আই আবেগত অধীৰ হৈ সাৱটি ধৰিব আই অস্ত্ৰ জলে তিয়াব তোমাৰ সমগ্ৰ হৰি আই যোৱা বাছা আই নকৰিবা পলম মহাৰাজ মন্ত্ৰীবৰ এই বৃদ্ধ থাকোঁতে লগত পিতা পুত্ৰৰ মিলন অৱশ্যেই হ'ব বলক মহাৰাজ যাও তেন্তে জননী তোমাৰ আদেশ বুলি মই মান সন্মানকো নাপাব সমলে কিন্তু কিন্তু কবি যে হৃদয় মোৰ মহাৰাজ অমংগল দেখিছো মই চকুৰ আগত বুজা নাই কিবা কতে অমংগল আছে মন্ত্ৰীবৰ মহাৰাজ খলিহানা যজ্ঞৰ সহস্ৰকালৰ পৰা বনা মন্ত্ৰীবৰ বলো মহাৰাজ বাইদেউ বাইদেউ শনিচিত্ৰা আজিহে আনন্দ লাগিছে মনত পিতা পুত্ৰ যিদিনা একেলগে আহিব উলটি কিমান যে আনন্দ হ'ব এই তপিত প্ৰাণত ব'লা মন্দিৰত স্বামী পূজা কৰোঁগৈ আৰম্ভ ব'লা আচৰিত কথা ভাৰতৰ সকলো ৰাজ্যতে ধনঞ্জয় প্ৰৱেশিলে যজ্ঞস্থলৈ পৰাজিলো শত শত ক্ষত্ৰিয় নৃপতি কিন্তু কিন্তু কিয় আজি কপিছে গান্ধী ৰিৰিকি যেন পৰিছে মনতে মণিপুৰ ৰাজ্য যেনে মোৰ অতিকে পৰিচিত কিন্তু কিয় আজি মোৰ মনে অতিকে চঞ্চল চম্পাৱতী নগৰতে বধিলো শোধনা পবীৰ পতন হলে মোৰ হাততে কিন্তু নোৱাৰিলো বুজিব একোকে মণিপুৰ ৰাজ্যতে কিনো লিখা আছে পাৰ্থৰ ভাগ্য দাদা লিখকেতো অচল সংবাদ লৈ এতিয়াও নাহিলো ভতি মোৰ মনত হৈছে সংশয় কি জানিবা মণিপদে বন্দী কৰে পুত্ৰ কামান নকৰিবা চিন্তা হৌ আছোৱা বিষয়
পিছকেদি এপিনে আহিব লাগিছিল। পিখকেতু সংবাদ কি? বিনা যুদ্ধে মণিব্ৰজে যজ্ঞস্য সমৰ্পণ নকৰে কদাপি। এবেও তার বাবা করিস অপেক্ষা। ভয় পাঠ ওরা তুমি গান্ধীব ধারণ আর ময়ু করে ভিখান কথা উত্তরণ অমুসিদ পাঠিফল দিও মণিবজ। ময়ো তাকেই কৰোঁ সমৰ্থন। পিখকেতু যোৱা তুমি খন্তেকি বিশ্ৰাম কৰাগৈ। ভাল খুৰাদেউ। ধনঞ্জয় কঢ়িয়াই আনিছো মই আনন্দৰ বতৰা। অসম্ভিতে প্ৰৱেশিছে এটি সুন্দৰ যুৱক পাণ্ডৱৰ শিবিৰে। সৌভাগ্যই দেখা দিছে আজি। মণিব্ৰজে কৰা নাই যুদ্ধৰ কামনা। পুৱা বীৰবৰ আছেনে আৰু ইয়াতকৈ আনন্দৰ বতৰা? আবেগত উতলা নহবা ৰাজন, ৰোৱা স্থিৰ হয়। প্ৰথমে শুনো আহা কি বতৰানো কঢ়িয়াই আনিছে মণিপুৰ নৃপতিয়ে। দাদা অতি আচৰিত কথা। হৌৱা চোৱা মণিব্ৰজ আহে এইফালে। মন্ত্ৰীবৰ হৌৱা চোৱা গান্ধীব হাতত লৈ হৌৱা যে দেখিছা শ্যামূৰ্তিৰ সুন্দৰ পুৰুষ তেৱেই পাৰ্থ মহাবীৰ যোৱা মহাৰাজ মন্ত্ৰীবৰ কৰাকৈ পিতৃৰ চৰণ বন্দনা। হে পিতা, নাজানি অধম পুত্ৰই কৰিছিলো অপৰাধ, যজ্ঞৰ অশ্ব বন্ধন কৰি। ক্ষমা কৰা পিতা, ক্ষমা কৰা অধম পুত্ৰক। সমৰ পিছত যজ্ঞাশ্বৰে পাৰ্থৰ পদত, তাৰ বাবে লভিলো সন্তোষ। কোন তুমি, কাক তুমি পিতা বুলি কৰা সম্বোধনে? বব্ৰবাহন নামবোৰ জন্ম মোৰ চিত্ৰভানুৰ কন্যা চিত্ৰাংগদাৰ গৰ্ভত, বীৰ শ্ৰেষ্ঠ পাৰ্থৰ ঔৰসত। কি তুমি মোৰ পুত্ৰ? অসম্ভৱ কথা কিয় কৈছা নৃপতি? ভালদৰে পৰিচয় নাজানি পাৰ্থৰ কিয় তুমি অপমান আনা এই পাৰ্থৰ নামতে? নকৰা চালনা পিতা, নকৰা বঞ্চিত মোক পিতৃপদ কমলৰ পৰা। যজ্ঞৰস্ব বন্ধন কৰাৰ বাবে যদি হৈছিল অপৰাধ মোৰ, তেন্তে শাস্তি দিয়া মোক পিতা। তোমাৰ পুত্ৰই সকলো শাস্তি লব ক্ষীৰপতি। অচিনাকি নহয় পাৰ্থ, পিতৃ তুমি এই মণিপুৰী নৃপতি। মনত পৰেনে তোমাৰ 16 বছৰৰ পূৰ্বে আহিছিলা যেতিয়া তীৰ্থ ভ্ৰমণৰ বাবে? চিত্ৰভানু নৃপতিয়ে সঁপিছিল চিত্ৰাংগদাক তোমাৰ হাতত, আৰু তোমাৰ এই ঔৰসতে চিত্ৰাংগদাৰ পবিত্ৰ গৰ্ভত জন্ম এই বব্ৰুবাহনৰ। ক্ষান্ত পবিত্ৰ নুশুনাবা পুনৰ এনে ঘৃণিত বচনে? পাৰ্থ নপৰে মনত মোৰ চিত্ৰভানু নৃপতিৰ কথা। মিছা অপবাদে কলংক নাসানিবা এই পাৰ্থৰ নামতে। কলংক নহয় পিতা, কলংক নহয়। ভালদৰে পেলোৱা মনত। চিত্ৰাংগদা জননী মোৰ, তুমি জন্মদাতা মোৰ। বীৰ ধনঞ্জয় আছিলো নীৰৱে মই শুনি সবিশেষ এই নৃপতিৰ কথা। সন্দেহ মোৰ জাগিছে মনত, দেখি নৃপতিৰ আলৈ বিলৈ হয়তো আভিল হ'ল তোমাৰ সোণোৱালী যৌৱন কালত। নাই নপৰে মোৰ পূৰ্বৰ কাহিনী। ভাই অর্জুন, তুমিও তো জানা ভালদরে এই মানে
পাঠোৱা হৃদয়ত দয়া মায়া নাথাকে সমনি জীৱনত কান্দিছিলোঁ যদি পুত্ৰ মোৰ অভিমান্যু মৰিছিল যিদিনা আৰু মই কান্দিছিলোঁ ভাই পুত্ৰ মোৰ ঘাতক যিদিনাই ৰণত পৰিল এদিনাই মই কান্দিছিলোঁ ভাই দাদা। ভালদৰে পেলা তোমাৰ সেই পূৰ্বৰ কাহিনী দাদা কিয় কোৱা তেনে কথা বিশ্ববিজয়ী বীৰ ধনঞ্জয়কে ভাবা নেকি তুমি অপৰাধী বুলি ৰাজ চক্ৰৱৰ্তীয়ে পাণ্ডৱ বংশৰ লগতে সম্বন্ধ এই নিজ বংশৰ লগত নিজ বুলি নকবা হেৰা তৃতীয় পাণ্ডৱ ৰূপে গুণে বলৰ বিজয় নহয় হীনেই ৰাজা মণিব চিত্ৰভানু নৃপতিয়ে যিদিনা চিত্ৰাংগদাক কৰিছিল সমৰ্পণ সেইদিনা তুমি কিয় কৰিছিলা গ্ৰহণ সেইদিনা নিচতাৰ কথা কিয় নপৰিল মনত নিজৰ চৰিত্ৰ ঢাকি বীৰ বুলি আৰ্য বুলি পৰিচয় দিবলৈ লাজ লগা নাই নে শান্ত হোৱা সেনাপতি মহাৰাজ শান্ত হোৱা পুত্ৰৰ সন্মুখত পিতৃ নিন্দা নকৰা তুমি বাৰে বাৰে পিতা পিতা বুলি কৈ কলংক আৰু নাসানিবি এই পাৰ্থৰ নামতে প্ৰকৃততে যদি তই মোৰ পুত্ৰ হয় তেন্তে যজ্ঞ বন্দী কৰি কিয় সমৰ্পণ কৰিছ পাৰ্থৰ পদতে অৰ্জুনৰ পুত্ৰ কোৱা তই যজ্ঞ বন্দী কৰি বীৰৰ দৰে অস্ত্ৰ ধৰি পাৰ্থৰ সন্মুখত দিলিহেঁতেন পুত্ৰৰ পৰিচয় ৰণৰ কাৰণে অলপ ভয় নাই মণিবজৰ পিতা মাতৃ আজ্ঞা পালি মাথো পঞ্চৰত্ন পাদ্যৰ্থলৈ হে বিশু হিতবচৰণ হৰিয়স্য পুনৰবাৰ তোমাকে দিছোহি ঘূৰাই নহলে পিতা পুত্ৰৰ পৰিচয় হলহেঁতেন অস্ত্ৰে অস্ত্ৰে সমৰ ক্ষেত্ৰত পাৰ্থৰ শোণিত বয়মূৰ প্ৰতি শিৰে শিৰে এন বিচ্ছময় নহৌকতা পিতা পুত্ৰই যুদ্ধ কৰা মহাপাপ বুলিহে যজ্ঞ ৰচিতমক কৰিছ অৰ্পণ কাপুৰুষ পাৰ্থৰ আগত আজি তোৰ ভাল ধৰ্মলৈ মনত পৰি অভিমান্যু বীৰপুত্ৰ মোৰ জগতকে কৰি আতংকিত যুঁজিছিলে সপ্তৰথীৰ লগতে ঘটুকচ বীৰপুত্ৰ ৰামা মৰণকো কৰি অপেক্ষা কৌৰৱ সেনা নিৰ্মূল কৰিছিল নিজ বাহুৰ পৰে কিন্তু তই হেৰৌ নীলাজ পুত্ৰ ভীৰুতাৰ লৈ আৱৰণে পক্ষী চকী পাৰ্থৰ পদতে পাৰা মানে কৰা তিৰস্কাৰ নতকিৰে কৰিম গ্ৰহণ কিন্তু পিতা এতিবাৰ কোৱাতব পুত্ৰ বুলি মোক স্তব্ধ হ কাপুৰুষী কাৰবাৰ পুৰুষ তই কোন পুৰুষৰ মিছাতেই নৃপতি ৰাক্ষা কৰিছ ধাৰণে নকবা তেনে বাক্য মণিপুৰীৰ নৃপতি হিচাপে যথেষ্ট খ্যাতি ৰাখিছো ধৰা ভীৰু কাপুৰুষী পাণ্ডৱৰ আগত আজি ভাল পক্ষী তই প্ৰকৃততে যদি মাতৃ হয় চিত্ৰাংগদা তেন্তে দিদ্ধাচাৰিণী দুৰাচাৰিণী নহয় পাৰ্থৰ পৰিণীতা বচ্চ কত বচ্চ দিতা বকুমতি মোক লুকুৱা হাই কত আছা তুমি স্বাকে এবাৰ তোমাৰ পুত্ৰৰ বিলাই উলংঘে মাজি মই তোমাৰ আদেশ নাই নাই মাত্ৰ এতিয়া মই কেনেকৈ কৰিম লংঘন হে পিতা ধৰু চৰণত পাৰা মানে কৰা তিৰস্কাৰ যত পাৰা হানা বাক্যবান কিন্তু নবুলিবা তোৰ বাক্য মাতৃক চিত্ৰাংগনা নাম মোৰ বুকুৰ কবচ সেই নামত কলংকৰ অপমান নাহানিবা তুমি মহাৰাজ মন্ত্ৰীবৰ নহবা বিতত পাৰ্থই
পাৰ্থই তিৰস্কাৰ কৰিছে মাত্ৰ যোৱা মহাৰাজ পুনৰবাৰে পিতৃৰ চৰণ বন্দনা কৰা কৰি হে পিতা আতৰ হ কুলাঙ্গ পুত্ৰ বাৰে বাৰে অপমান পাই তোৰ লাজ তোৰ নহলো অলপো পাৰ্থ ধনুঠৰ তই কোন হতে মোৰ পবিত্ৰ কিৰত কৰা পদাঘাত আই আই কত আছা তুমি চোৱা এবার তোমার পুত্রের বিদায় তোমার কথাকে মানি যজ্ঞ রস সমর্পণ করিল দাম্ভিক পার্থর পদত কিন্তু দাম্ভিক পার্থই তোমাকে করি অপমান পদাঘাত করে মোর পবিত্র ক্ষীরত পাৰ্থ এইয়া তুমি কি কাম কৰিলা পাৰ্থ এয়া তুমি কি কাম কৰিলা তুমি পদাঘাত কৰা নাই নিজ পুত্ৰৰ শিৰত পদাঘাত কৰিলা তুমি হত সহস্ৰ মণিপুৰবাসীৰ শিৰত আৰু ইয়াৰ বাবে তুমি নানা শাস্তিৰ ভোগ কৰিব লাগিব তথাপিতো তোমাৰি নহব নিষ্ঠৰ শুনা পাৰ্থ মণিপুৰৰ সেনাপতিৰ সন্মুখত মহাৰাজক অপমান কৰাৰ প্ৰতিফল পাবা হাতে হাতে সন্মুখ সময়ত দেখাটোৰ ৰণৰ কৌশল সঁচা কথা বেছি অহংকাৰ নকৰিবি পাণ্ডৱ হীনবীৰ্য নহয় কদাপি অনাতৃতীয় পাণ্ডৱ তিৰস্কাৰ কৰা তুমি যারা সুধিছে তোমাক তুমি বোলে ইন্দ্ৰৰ তনয় তথাপি কোনো লোকৰ মুখে গৌৰৱ কৰা বোলে তুমি পাণ্ডুৰ নন্দন বুলি নতুন সত্য কৰা মানে সন্দেহ কৰিব বিবাহনৰ স্তব্ধ কাপুৰুষ সেনাপতি মহাৰাজ হলি পেলো শুকুলা পতাকা পঞ্চৰত্ন পাদ্যৰ সময় নিমুখতাই চন্দ্ৰ সূৰ্যক সাক্ষী কৰি মই কৰিল প্ৰতিজ্ঞা বিখন যি পাৰ্থই মোৰ মাতৃক বেশ্য বুলি কৰে অপমান যি পাৰ্থই মোক জাৰজ সন্তান বুলি কৰে তিৰস্কাৰ তাৰেই প্ৰতিশোধ লব এই মণিপতে সেনাপতি মহাৰাজ বন্দী কৰি দেখাওক দেখা যাওক দাম্ভিক পাৰ্থই কিদৰে মুকলি কৰি আনে যজ্ঞ ৰক্ষ ওলা মন্ত্ৰী ওলা মহাৰাজ ভাই পাৰ্থ নিপতিক কৰি পথাঘাত ভাল কাম নকৰিলা দেখা পাই নিপতিৰ কোমল বদন ঘণ্টা কদমলত পাৰিল অভিমানলৈ এইটো এতিয়া অন্য কথা ভাবি কালক্ষণ কৰা সময় নহয় এতিয়া বল সকলোতে ৰণসাজে হৈ প্ৰস্তুত পুনৰবাৰ দেখুৱা মণিপুৰ ৰণ প্ৰাংগণত পাণ্ডৱৰ শকত কিমান ব'লা দাদা ব'লা ভাই দীপাৱলীৰ তৃপ্তি আজি ম্লান পৰিকল ভৰিকল তিক্ততাৰে গোটেই জীৱন পান কৰি বিষ তাৰ আকৰ পুৰাই সমীৰণে ঔতলা পৱনে ঘোষণা কৰিছে সেই হীন উচ্চাৰণ দৃঢ় কণ্ঠে চেপি ধৰি কণ্ঠনলী মোৰ লিখি দিলে দীপ্ত ললাটত কলংকনহীন সেই হস্তাক্ষৰ জাৰজ দেখা পাব মণিপুৰে দেখা পাব দেৱতা দানৱে সকলোৱে দেখা পাব আজি প্ৰলয়ৰ ৰুদ্ৰ ৰূপ মোৰ সেনাপতি কিবা অতুকত পদাঘাত কৰি মোৰ পবিত্ৰ ক্ষীৰত উচ্চ কণ্ঠহীন বাক্য উচ্চাৰণ কৰে ফাল্গুনীয়ে মণিপুৰবাসীৰ শিৰৰ বুকুত
শ্রেষ্ঠ নন তুমি নরপতি তজুরূপ দেখা পাই হত হিরণত হয় মণিপুরবাসী সঁচা কথা ৰজা মই ধৰণীৰ ঈশ্বৰৰ অক্ষৰ প্ৰতীক কিন্তু পদাঘাতে লাভ কৰি মোৰ পবিত্ৰ ক্ষীৰত হাতী আনি আৱৰ্জনা সানি দিলো অভাগিনী মাতৃৰ নামত অপূৰ্ব আখ্যান হৈৰ বৈতো অৰ্থ তাৰ জননীয় হতি মোৰ ক্ষান্ত হওক মহারাজ ক্ষান্ত হওক সেনাপতি মণিপুরে ঢালি দিব শোণিত বুকুত সৃষ্টিকারী শোণিতৰ বিৰাট প্লাৱন মোৱাচি দিব কলংক আপোনাৰ অ হৌৱা মাতৃ আহিছে কৰক আলোচনা যাওঁ এবে সৈন্য দল কৰোঁগৈ প্ৰস্তুত বাছা হাই আহিছেনে দেৱতাৰ প্ৰেৰণ আলহী হাই কোৱা বাছা হাই পিতৃয়ে তোমাক কি সুবিধা দিলে অমিতানে যি পালো আই অমিতানে যি পালো আই তাক ক'বলৈ জিভা মোৰ অপাৰ গাই তথাপিতো কওঁ শুনাই পাঠ্যৰ ক্ষতি শৰণ সেৱা কৰি পাই আহিছো পদাঘাত পদাঘাত কিয় বাছা পদাঘাত কেৰপাতি লৈ আহিছো আই কিয় মাতৃ কিয় মোৰ পিতৃ পৰিচয় জন্ম জন্মান্তৰৰ কাৰণে অজ্ঞাত কৰি নাৰাখিলা বাছা আই কি হ'ল তোৰ পিতাৰ ওচৰত কি অভিমান কৰি আহিছা অভিমান যদি ৰজিলিকেতে নাই তেন্তে ৰামৰ পুত্ৰ লৱকুশই যিদৰে পিতৃক পৰিচয় দিছিল ভাবিছিলো মাতৃ ময়ো তুমি সেইদৰে পিতৃক পৰিচয় কিন্তু তোমাৰ কথাকে মানে এই মই দিলো বিসৰ্জন যাৰ বাবে আজি মই পালো পদাঘাত আই কোন কুক্ষণৰ ফলত এনে পুত্ৰৰ হৈছিল জননী বাছা আই কি হ'ল তোৰ ক বাছা আই কি হ'ল তোৰ আই পুত্ৰ বুলি পিতাৰ আদৰ আলিংগন আশা কৰি অমিধান পালো আই যাৰ সন্তান বুলি কি যাৰ সন্তান আই দিন গ'ল আজি অন্তৰৰ বিবিধ সপোন আই সদুৰাত ঢালি পালো চৰণতে পদাঘাত ভকতিৰ আখ্যাত আই নকনো দুখ নকৰিবা তুমি ক্ৰন্দন নকৰিবা তুমি আই আজিয়েই পাবা যদু দিয়া তজু তনেহৰ তৃপ্ত ললাটত এটি ৰক্ত চন্দনৰ ফুট আচলৰ ধন মোৰ বুকুৰ মানে আই সৰ্বদা আৰু কিয় কৰিব খুজিছা শুন আই কিয় কৰিব খুজিছা সকলো সৰ্বনাশ হৈ গ'ল আৰু একোৱেই বাকী নাই নকৰিবা ক্ৰন্দন উঠা জননী উঠা নকৰিবা ক্ৰন্দন আজীৱন সকলো টকিম দুয়ো জীৱনত পালে অৱসৰ কিন্তু আজি সন্মুখত মোৰ মহান কৰ্তব্য দেৱাৰে জননী মোক প্ৰসন্ন বিদায় আই মনোবাঞ্ছা বুজিছো তোমাৰ আই তাহানি মোৰ ইলাউন্ত কুমাৰ যুদ্ধৰ হাজত নিজে বিভূষিত কৰি চন্দন তিলকানি গৌৰৱে ললাটত দিছিল ঠিক তেনেদৰে আজি তোমাক সজাম আই পৰিচয়ৰ পতাকা আই তুমি নিজ হাতে কৰিবা প্ৰতিষ্ঠা আই ময়ো মাতৃ ময়ো দিম তোমাক প্ৰসন্ন বিদায় তুমি মাতৃ দিবা মোক প্ৰসন্ন বিদায় বাছা ভনিছে বাইদেউ তুমি
আমি আজি উপেক্ষিতা লাঞ্ছিতা কিয় বাৰু ইমান কাতৰ জয় পাণ্ডৱৰ জয় জয় পাণ্ডৱৰ জয় জয় পাণ্ডৱৰ জয় 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 এয়া যুদ্ধৰ সংকেতাই দেৱানে মাত্ৰ মোক সোনকালে প্ৰসন্ন বিদায় নকৰো পৰমুহূৰ্ত তুৰন্তে আনি মই অস্ত হস্ত যুদ্ধৰ সঁজুলি আসন্ন সময়ত মন কষ্ট মই বুজিছো তোমাৰ জয়ী কলে মণিপুৰ হেৰুৱাবা তুমি কপালৰ ৰঙা ফুটি চিৰদিনলৈ আৰু যদি হয় পৰাজয় হেৰুৱাবা তুমি বুকুৰ সন্তান কিন্তু কিন্তু কি কৰিম মই নিৰুপায় মই মাত্ৰে আহিব লাগিছে আহা বাছা অস্ত হস্ত দিও পৰিধান কৰি দিয়া মাতৃ ধনুটো নাদি দিও নিজ হাতে পিন্ধাই ধনবান নতখিৰে কৰিছো গ্ৰহণ কিন্তু শুনিছো লোকৰ মুখে গান্ধীধাৰী অৰ্জুন বোলে ধৰণীৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ সেইবাবে মই কৰিছো প্ৰতিজ্ঞা ভীষণ যুদ্ধত সন্মুখী হওঁতে পাৰ্থৰ ব্যৱহাৰ কৰিম মই এই কম্বৰক গান্ধীবৰ প্ৰতীক অস্ত্ৰৰূপে এই গংগাবান বিপদত শত্ৰুক কৰিব নিধন ভনী চিত্তা মোৰ তুলি চোৱা কুমাৰক তেজুদীপ্ত এটি যেন নবীন ভাস্কৰ বীৰ মাতৃ তুমি পিন্ধোৱা তিলক তুমি নিজ হাতেৰে দিয়া মাতৃ নাকান্দিবা তুমি তোমাৰ মংগল স্পৰ্শ কিছু মোৰ তপত ক্ষীৰত একেবাৰে দিয়া তব পদ তুলি মোক আজি মই অতি দুৰ্ভগী সন্তান তোমাৰ আৰু তোমালোক মোৰ জনম দুখ নিয়াই যদিহে মই যুদ্ধৰ পৰা উলটি আহিব নোৱাৰো তেন্তে দুয়োগৈ সমৰ ক্ষেত্ৰত বাছি লৈ ৰক্ত মৃতদেহ মোৰ দুয়ো দিবা দুটি চুমা কলংকৰে কালিবা শুনা মোৰ এই জাৰজ ক্ষীৰ বিদায় মাতৃ বিদায় মাতৃ বিদায় মাতৃ বিদায় আত্মগৌৰৱত অভিমানী হৈ নিজ পুত্ৰক আজি যাৰ সন্তান বুলি কৰে পদাঘাত মাতৃ আজ্ঞা পালনৰ বাবে কান্দিছিলে মণিপুৰে অৰ্জুনৰ চৰণত কিন্তু সখাবোৰ পাৰ্থ ধনুৰ্ধৰে
বিস্মৃতিৰ ভাও ধৰি নিজ পত্নীকো আজি বেশ্যা কলংকিনী বুলি কৰে অপমান। মূৰ্খ মানৱ, কি বুজিবি মোৰ মায়াৰ চালনা। নুমাবৰ সময়ত প্ৰদীপ যিদৰে জ্বলে ভীষণ অগ্নিৰে, সেইদৰে মৃত্যুৰ কালত বাঢ়িছে তপতেজ প্ৰখৰ বেগেৰে। পাণ্ডৱে ভাবিছে আজি অশ্বমেধ মহাযজ্ঞ কৰি এজন ঘোষিব আপোন কীৰ্তি ভাৰত ভূমিত। কিন্তু হেৰ' মূৰ্খ পাৰ্থ, অচিৰতে গৰ্ব হ'ব তোৰ সৰ্ব পুত্ৰৰ হাতত। যদুপতি, দাদা, ভক্তি ভরা পণিপত কৰিবা গ্ৰহণ। যদুপতি, দাদা, কেতিয়ানো আগমন ঘটিল তোমাৰ? দাদা, এই মাত্ৰ আহি পালোঁ দ্বাৰকাৰ পৰা। যদুপতি, শুনিবলৈ পালোঁ হঠাতে পাণ্ডৱৰ যজ্ঞাস্য বনিব্য যে কৰিছে বন্ধন। যদুপতি, আৰু কালিলৈ প্ৰত্যক্ষতে মহাৰণ হ'ব আয়োজন। যদুপতি, দাদা, অন্তৰ্যামী তুমি নাৰায়ণ। কোৱা যদুপতি, যুদ্ধৰ শেষ পৰিণতি কি? কোনোবাই যেন কয় মোক কানে কানে, যুধিষ্ঠিৰ সাৱধান, এইবাৰ পাণ্ডৱৰ হ'ব মংগল। দাদা, এইবাৰ সঁচাকৈ পাণ্ডৱৰ হ'ব পৰাজয়। মহাবীৰ পাৰ্থৰ অতি অমংগল। যদুপতি, দাদা, এয়া তুমি কি শুনালা? ভয়খাৰী ধৰ চৰণত ৰক্ষা কৰা প্ৰভু, ৰক্ষা কৰা পাণ্ডৱক বিপদ কালত। উঠা দাদা, স্থিৰ হোৱা দাদা, নহবা চঞ্চল। যদুপতি থাকোঁতে সহায়, মহিবোৰ হ'ব সকলো বিপদ অতি সোনকালে। যদুপতি, ব'লা দাদা, যাওঁ আমি অন্তেশপুৰলৈ। ব'লা দাদা। যুদ্ধৰ মংগল পানী বাজে সঘনে, পূৰ্ণ হ'ব আজি মোৰ মনৰ কামনা। পাৰ্থ, এইবাৰ সাৱধান। পিতা বুলি আৰু চৰণত পৰি প্ৰণিপাত নকৰো কদাপি। আহদত্যপতি, প্ৰাণৰ বন্ধক মোৰ উপযুক্ত সময়তে দিলা দৰিখন। শুনি তোমাৰ বিপদৰ কথা আহিছো তালৈকে অমৰৰ বাবে। নকৰিবা চিন্তা বন্ধু, সৈন্য কৰি পাণ্ডৱ ধৰণীৰ পৰা প্ৰধান মণিপুৰৰ বিজয় গৌৰৱ। হৃদয়ৰ শত ধন্যবাদ, কৰিবা গ্ৰহণ। মহাৰাজ, যুদ্ধৰে সকলো হল প্ৰস্তুত। মন্ত্ৰীবৰ, এতিয়া সকলোটি একগোট হৈ যাত্ৰা কৰিব লাগে ৰণ প্ৰাংগণত। মন্ত্ৰীবৰ, মহাৰাজ, আজি অতি আনন্দৰ দিন। মহাৰাজ, চোৱা সেনাপতি, বন্ধু মোৰ বীৰভদ্ৰ আহিছে ৰণৰ সাজি আমাৰ সহায়ৰ বাবে। অতি শীঘ্ৰেই আমি যুদ্ধ যাত্ৰা কৰিব লাগে। মহাৰাজ, তেন্তে আৰু বিলম্বৰ নাই প্ৰয়োজন। অতি শীঘ্ৰে যাত্ৰা কৰিব লাগে ৰণ প্ৰাংগণলৈ। কৰা হবে জয়বাণী মেদিনী কপাই। জয় শ্ৰীহৰিৰ জয় শ্ৰীহৰি, জয় শ্ৰীহৰি, জয় 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 মণিবজাৰ, জয় জয় মণিবজাৰ, জয় জয় মণিবজাৰ। জয় 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 ধেই তাকি ধেই কিনি তাকি ধেই তা ধেই তা গীতা দি দি ধেই।
যাত্ৰা কৰি চলে পাথৰ তনয় বীৰবৰে বকুমতি কমে থৰা থৰ ধেই তাকি ধেই কিতি তাকি ধেই তা ধেই নিত গীতা দিদি ধেই পদভৰে বকুমতি কমে থৰা থৰ ৰাম হৰি ৰাম হৰি বুঢ়া সৰ্ব